সময় অকণমান উলিয়াব নোৱাৰো ভাবিলো তহঁতৰ খবৰ এটাকে কৰি আহোঁ
কৰি এই সন্ধিয়াখন আহি ওলালো। আমাৰ খবৰ ল'বলৈ আহিলে নে মুখৰ চুমচি মাৰিবলৈ আহিছে? কথাবিলাক নকওঁ, আপোনাৰ মানুহে বুজিবলৈ বাকী নাই, কিন্তু মনত ৰাখিব এই ভুল মাই অন্যায় কৰিব ৰাম 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 জানো ভালকৈ জানো মই ইয়াত তোক নেজানিম নে মোৰ ভাল ৰাখিবলৈ হ'ল ৰাহুল আহি পাবলৈ কিন্তু মজা উলিয়াব। এটা খুৰন্দ এক নম্বৰ লগাৱা ৰাতি ৰাতি দেখে ৰাতি ৰাতি এনেকৈ গাভৰু ছোৱালী থকা ঘৰলৈ আহাৰ যোৱা কৰাটো বেয়াকে ভাল নেদেখি মানুহে কি বুলিব পিছে ৰাহুলৰ অহা যোৱা কৰাটো বন্ধ কৰিব নোৱাৰো। কি দেখে কি রেখে দেখক, কিন্তু রাহুলের বিষয়ে ভবিষ্যতে তেনে কথা নকবা কিন্তু কৈ দিছো। এই ৰমেনৰ কিবা খবৰ পাও নে? সি হেনো কিবা উগ্ৰপন্থীকে তেনেকুৱা দলত গলে যোগ দিলে। কথাটো সঁচা নে? আজিনো হঠাৎ ৰমেনৰ খবৰ কিয় লগা? বুঢ়ী মা গাভৰু ভনীয়েকজনী এনেকৈ অথাই সাগৰত পেলাই সি পলাই যাব নালাগিছিল। আপুনি যাওক। যাম যাম কিয় নেযাম আৰু মন গলেওতো তৰিয়াত থাকিব নোৱাৰো। নিজে তোৰ লগত কথা এটা ফয়চলা কৰিব লগা আছিল। কথা আজিৰ বাজে কাইলৈ ঘূৰি আজিৰ বাজে কাইলৈ মাৰে ঢুকাই থাকিম। তোৰ কিন্তু বয়স ৰৈ থকা নাই, গতিকে সময় থাকোতেই কথাবিলাক অলপ ভাবি চোৱাটো ভাল। সময়ৰ লগত বয়সৰ কথা ভাবিব লগা এতিয়াও হোৱা নাই। কেৱল ভাবিছো আপোনাৰ দৰে মানুহবোৰক সময়ে কিয় সলনি কৰিব পৰা নাই। শুনচোন শুনচোন বৰ বেজাৰী ছোৱালী দেই। এই হৰকান্ত নামৰ প্ৰেমীটো অহংকাৰ ঘৰতেই ফচি মৰিব লাগিব।
সকলোৰ বৈজ্ঞা তুলি লাগি জীৱনৰ ৰঙীন সপোন নীৰৱে নিশাতে সমাধিস্থলত নুপুৰ গলাই হাই সপোন সেউজীয়া সপোনৰ ৰং যেনেকৈ আহে জীৱনলৈ অমানিশা তেনেকৈ আহে দুখৰ প্লাৱন দুখৰো প্লাৱন এইবিলাক চিন্তা মূৰত সোমাই লৈ জুপুকা মাৰি বহি থাকিলে পুলিচ চোৱা চিতা কেনেকে কৰিব কচোন তেনেকৈ নকবি কেতিয়াবা মানুহৰ জীৱনলৈ এনে কিছুমান মুহূৰ্ত আহে যেতিয়া কাৰো ওচৰত সন্দেহ নাথাকিলেও এই চাৰিওফালৰ পৃথিৱীখন অৰ্থহীন অবশ্যই আমার মনের ধারণা নেই তোর কি হয়েছিল মা জীবনের জটিলতা সমূহ কিমান সহজভাৱে প্ৰকাশ কৰিছে ভাবিলেই আচৰিত লাগে ভাল লাগিল এইবাৰ বাদ দিছো ৰাতি বহুত তই ভিতৰলৈ যা পুলিচ ভাত কেইটামান যেনে তেনে খুৱাবি মই যাওঁ আৰু
বাটৰ চাবা নেকি এনেকে কি হৈছে কিছুমান কথা ওলালে আজিকালি তুমি মোৰ আচৰি থাকিবলৈ চেষ্টা কৰা মোক পাতি দিবলৈ যত্ন কৰা নিজৰ জীৱনটোকে কথা ভাবি আজিকালি মোৰ একো ঠিক নহয় চাচোন লাইফৰ লগ কথা মই কিছুমান আমি চলাই আছো এয়া লাগিলে নহয় লেখা সেইকাৰণে কম বুলি ভাবি কিছুমান কথা সময়ত কোৱা নহয় একো ক'ব নালাগে মই চব বুজি পাওঁ চব বুজি পাম এই কচোন কি বুজি পাম আমি নাৰী তোমালোক পুৰুষ একদম সঁচা কথা কিয় মই পুৰুষ যেন নালাগে নেকি নাহো না সকলো সময়তে ধেমালি নকৰিবা কিন্তু মোৰ ভাল নালাগে কৈ দিছো যদি বিচৰণতে পাৰো যে তই আকৌ আহিলি ডাঙৰ কথা এটা হৈছে খুৰা কি হৈছে কওকচোন বাৰে বাৰে গাভৰু ছোৱালী চাব গৈছে কোনোবাই বহুতে জানিছে প্ৰথমতে মোৰ কথাটো শুনাচোন পাছত মোক গালি মাৰিব পাৰিবি এই বড় বজাৰত মানিক চান্দালৰি পৰা টকা কেইটামান ভাবিলো তেখেতক লগ ধৰি টকা কেইটাৰ কথাকে কৈ যাম দোকানৰ সন্মুখত মই সেই হিৰ' চাইকেলখন ৰখাইছিলোহে মাত্ৰ হঠাতে দেখো বজাৰত ল'ৰা নপৰা মই একো কৰিবই নোৱাৰিম হঠাতে চকু পৰিল ৰমেনৰ ওপৰত তাৰ হাতত বন্দুক মানুহ 4জন মান হ'ব ৰমেনে এজনক ধৰি টানি গাড়ীত উঠাই তীব্ৰ বেগেৰে মই বোলো খবৰটো দি যাম ৰমেনক বিচাৰি পুলিচ আহিব পাৰে তহঁতে অলপ সাৱধানে থাকিবি আৰু এই জানুৰ কথা থকালৈকে তোমাৰ একো বিপদ নহয় তুমি মোক খুৰা বুলিলা পৰিস্থিতি কৈ বহুত টান কথা কৈছোঁ উপযুক্ত সময়ত উপযুক্ত কথাই শুনাইছিলা তেনে কথা শুনাই মই যজ্ঞও আছিলো পিছে জানা ৰাহুল টকা পইচাই মানুহক বন্ধ কৰি পেলায় টকা পইচা দি মানুহৰ মন কিনিব পাৰিম বুলি ভাবি মই ভুল কৰিছিলো কিন্তু কি জানা এই পৃথিৱীখন দুদিনীয়া সকলো মিছা মৰম আৰু বিশ্বাসেৰেহে সঞ্চয় কৰিব পাৰি তই চিন্তা নকৰিবি বাকী ভালেমান হ'ল এই ৰাহুল বপা থকালৈকে তোৰ একো বিপদ নহয় মই এতিয়া আহোঁ হে পৰম করুণাময় ঈশ্বর তুমি সকলরে মঙ্গল দোড়া নহ'লে বৰ ভয় লাগিছে পাই কি হ'ব এতিয়া আজি ভিতৰলৈ যাচোন ভিতৰখিনি থৈ ল'বি যা মনোহৰ সপোনৰ কলিজা ফালি পলাবি এতিয়া পলাবি
যে মই হোৱাৰ কথা মাফ নকবি খবৰ এটা ল'বলৈকে আহিল এই ৰাহুল আছে যেতিয়া তহঁতে একো চিন্তা নকৰিবি কি কৰিব ৰাহুলে হা কি কৰিব বেমাৰী মানুহজনে নচোৱাকৈ ইমান দিন পিছত ঘৰলৈ যাবলৈ ওলাইছো কথন মই লাগিব ৰাহুল কথন হ'বলৈ মই বাধ্য আকৌ কেতিয়াবা দেখাৰ হ'বনে নহয় তাৰ কোনো ঠিকনা নাই এই কথা চাবি মই যাওঁ যাবই যদি খুশি যাও তেলে আমার কষ্ট দিবলৈ তাই এটা উদ্দেশ্য লৈ ওলাই গৈছে গতিকে উদ্দেশ্য সফল নোহোৱাকে উভতি হোৱাটো অলপে সম্ভৱ তহঁতে সেই উদ্দেশ্য কেতিয়া সফল কৰিব পাৰিবি পাৰিবি কিমান তেওঁলোকৰ ভাগু খেলিবি ৰবাই কিমান বিৰোধ আচলতে তহঁতৰ মূৰত বিক্ৰী দিবি তহঁতৰ পইচাই হেৰাই পেলাইছো বস্তি ভক্তি হিচাপ নাচি নাচি মাতলীয়া হৈছে খুৰীৰ অৱস্থা ভাল নহয় আৰু এই সন্মানজনী তাক কিমান সহ্য কৰিম হাঁহি ফূৰ্তিৰে কিনেৰে থকা ছোৱালীজনী বুকত হাঁহি নোহোৱা হ'ল এইফালে বিচনাত খুৰী আগফালে পুলিচ আৰু মেডিকেল অত্যাচাৰ পুলিচকেইখন দুৰ্নীতিৰ বিৰুদ্ধে একোটা প্ৰতিবাদ লাগে আৰু সেই প্ৰতিবাদক নেতৃত্ব দিব পৰা এজন নেতা লাগে কিন্তু আজিও কওঁ প্ৰতিবাদৰ ভাষা দিব পাৰে হাতত মৰ্মস্ত্ৰ ভয় ভীতি ভাবুকিৰে কেতিয়াও উদ্দেশ্য সফল হ'ব নোৱাৰো তহঁতৰ নেতাবোৰে বিদেশত হোটেলত ৰাত অতিথ্য গ্ৰহণ কৰি জীৱন কটাইছে আৰু তহঁতক কীট পতংগৰ দৰে দাও দাওকৈ জ্বলি থকা জিয়তি আৰু সেই জিয়ত নিজেও জ্বলিছ আমাৰ বাবেলিছ তোৰ মতিভ্ৰম হোৱা নাইছো মতিভ্ৰম হোৱা নাই মতিভ্ৰম হৈছে তহঁতৰ কাৰণ মতিভ্ৰম নোহোৱা হ'লে দেৱালীৰ দৰে কাণ্ড কৰিব নোৱাৰে তহঁতে ভাবা নেকি দেশবাসীয়ে তহঁতক সমৰ্থন কৰে বুলি আৰে নকৰে কেতিয়াও নকৰে কেৱল তহঁতৰ হাতত কলমী ফুৰা বিদেশী বন্দুকৰ নলী লৈ ভয় কৰে বাবে মনে মনে বহি আছে তহঁতে এনে এটা দিন আহিব ৰমেশ তহঁতে মুখ লুকাবলৈ অকণমান ঠাই বিচাৰি নাপায় মোক উত্তেজিত হ'বলৈ বাধ্য নকৰে তহঁতে যিটো শুনিছ যিটো দেখিছ সেইটোৱে প্ৰকৃত সত্য নহয় সত্য বাস্তৱত উপলব্ধি কৰিবলৈ যত্ন কৰ তই কথা কি কৰিব পাৰিবিনে যি কৰিছে সেয়া শুদ্ধ নিজৰ মনত চলিছ সেয়া শুদ্ধ আর যাবা খুঁজিছ না কিন্তু তোমার রাখবে অকল মোৰ বাবে মই হাতত বন্ধুক তুলি লোৱা নাই এই ক্ষেত্ৰত তহঁতক প্ৰেৰণা লাগিব সহযোগ লাগিব বন্দুক লৈ হাতলৈ গুলি ফুৰা কলৰীয়াক কোনেও প্ৰেৰণা নিদিয়ে কোনেও সহযোগ নকৰে কেৱল ঘৃণা কৰে ঘৃণা কি কৰি আকৌ এবাৰ কৈছো মোক কলৰীয়া বুলি ক'বলৈ তোৰ অলপ নকবি
সকলো কৰিব পাৰিম সকলো কৰিব পাৰিম কথাবিলাক তই ভবাৰ দৰে ইমান সহজ নহয় ৰাহুল। প্ৰশ্ন হৈছে আত্মনিয়ন্ত্ৰণ। এটা জাতিৰ বিকাশৰ বাবে আত্মনিয়ন্ত্ৰণৰ প্ৰয়োজন আছে। এইবিলাক ডাঙৰ ডাঙৰ কথা কয় তই আমাক বুজাবলৈ চেষ্টা নকৰিবি দাদা আমি তোক এৰুৱাব নোখোজো আত্মনিয়ন্ত্ৰণ লাগে আত্মনিয়ন্ত্ৰণ আত্মনিৰ্ভৰশীলতাই খুবেই দৰকাৰ কিন্তু সেয়া হ'ব লাগিব অৰ্থনৈতিকভাৱে কাৰণ অৰ্থনৈতিক স্বাৱলম্বিতাইহে একো দেশৰ আমি প্ৰত্যেকেই এখন শোষণ মুক্ত সমৃদ্ধিশালী দেশৰ আশা কৰোঁ। আদৰ্শ তহঁতৰ আদৰ্শ আমি বুজি নাপাওঁ কিন্তু যিটো আদৰ্শ আগত লৈ হাতত অস্ত্ৰ তুলি লৈছো সেই উদ্দেশ্য সফল হোৱালৈকে দেশৰ উঠি হোৱা প্ৰজন্ম শেষ হৈ যাব বিবেক তই আৰু মই নিৰন্তৰ খবৰ পাই একো কৰিব নোৱাৰিম আমি মই যাবই লাগিব। আমি তো যাবলৈ নিদিওঁ তহঁতক বাধ্য নকৰিম। মই যাবই লাগিব। ৰাহুল, পূৰ্ব কামি নকৰিবি। আমরা চেষ্টা করি তুই তোর উদ্দেশ্য বিসন্ত হোক বৈদিক সম্পত্তি বলিবলৈ যিখন খেতি মাটি আছিল তাকো বিক্ৰী কৰি ডিগ্ৰী লৈছো। বিশ্ববিদ্যালয়ৰ ডিগ্ৰী এটা থকাৰ পিছতো ঘৰখন চলাবৰ নকৰে চাকৰি এটাও জমা প্ৰতিদিন ৰাতিপুৱা উঠি এতিয়া মা চকুৰ পানীৰে পৰাৰ মাজত চকু মিলাইছে। চাপৰা চাপৰে জীৱনলৈ ধুমুহা এই ধুমুহাৰ মাজত থিয় হৈ থাকিব পৰা নাযায়। এই পৃথিৱীত বাস কৰিবলৈ বহুতো উপায় আছে। অলপ কষ্ট কৰিব লাগিব এইটো এইখন দেশত ৰজাই বন্দুকৰ ভাষা ভালদৰে বুজি পায়। সকলোতে কেৱল ৰাজনীতি ৰাজনীতি আৰু ৰাজনীতি। ৰাজনীতি নামৰ ৰঙা চোলা পিন্ধিলে সিহঁতৰ মনৰ যেন অন্য কিছুমান থাকে। বিদেশী বহুজাতিক কোম্পানীৰ হাতত নিজকে বিক্ৰী কৰি দেশৰ স্বাৰ্থলৈ পিঠি দিবলৈ সিহঁতক আবদ্ধ কৰে। বানপানীৰ সমস্যা নিবনুৱাৰ সমস্যাই তেওঁলোকৰ মন বলাব নোৱাৰে। ময়ো সপোন দেখিছো। চাকৰি কৰা ময়ো গৰম চেনেহৰ মাজত সকলোকে আৱৰি ৰখাৰ সপোন কিন্তু কি পালে মই তোৰ জীৱনলৈ তেনেকুৱা দিন নাহিব বুলি কিয়? আমি এটা জীয়াই ৰখাৰ কাৰণে
যাবৰ সুবিধা পালি খাব সপোন নাই এখন মার সপোন নাই মার সপোন নাছিল কিন্তু কিন্তু তহঁতৰ সপোনবোৰে পাখিয়ে মেলি উৰিবনে কেতিয়াবা কেতিয়া নিৰাশা আৰু ভুমুলিয়াৰ বাহিৰে একো নাপায় আৰু মোকতো প্ৰতিটো মুহূৰ্তত মৃত্যুয়ে ঘেৰি ফুৰিছে ভগৱান আছে জানো? মলম কৰিবলেও আৰু এদিন চকু মেলি চাম মই। ইমান মোক মাৰ লৈ গ'ল মই বৰ ভাগৰুৱা অনুভৱ কৰিছোঁ এবাৰ মাৰ লৈ গ'ল বলা Thank you.